পোনপ্ৰথমতেতো মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নাৰী দিৱস ৭ মাৰ্চ আমাৰ কাৰণে এটা অতিকৈ ইম্পৰ্টেণ্ট ডে হয় আৰু এই বছৰৰ থিম হ'লগৈ গিফ্ট টু গেইন। মানে যেতিয়া আমি সমাজে যেতিয়া আমাক দিব আৰু আমি যেতিয়া দিম তেতিয়াই আমি গেইন কৰিব পাৰিম, আমি লাভান্বিত হ'ম আৰু সমাজৰ এটা অভিন্ন অংগ হ'লগৈ নাৰী। পুৰুষ আৰু নাৰী একেলগে যেতিয়া নহয়, একেলগে যেতিয়া কাম নকৰে তেতিয়াই মানে ইমবেলেঞ্চটো হয়। চ' এই বেলেঞ্চৰ কাৰণে আমাৰ নাৰী আৰু পুৰুষ একেলগেই যেন আগবাঢ়ি যাব পাৰে আৰু আমাৰ কামিং জেনেৰেশ্যনকো যেন আমি এইটো শিক্ষাই দিব পাৰোঁ। থেংক ইউ। আন্তৰ্জাতিক নাৰী দিৱস আমাৰ নাৰীসকলৰ কাৰণে আজি এটা বিশেষ দিন। আজি এই বিশেষ দিনটোতে আমাৰ এই দিনটো যিসকল মহান নাৰীয়ে উপহাৰ দি থৈ গ'ল, যিসকল মহান নাৰীৰ ত্যাগৰ বিনিময়ত আজি এই দিনটো আমি উপহাৰ হিচাপে পালোঁ, আমি উদযাপন কৰিবলৈ পাইছোঁ। আজি এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে উদযাপন কৰা শংকৰদেৱ মাধৱদেৱ সেৱা সংঘৰ বাকৰিৰ পৰাই তেখেতসকললৈ জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ত্ৰিবেণী সদৃশ গংগা স্বৰূপা আই মাতৃসকল, ভগ্নীসকল আৰু লগতে পৃথিৱীৰ সকলো মহিলালৈকে আজি এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি অত্যন্ত সুখী হৈছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু গণেশগুৰি আঞ্চলিক সমিতিৰ সহযোগিতাত আজি নাৰী দিৱসটি উদযাপন কৰিছে আৰু আমাক তেওঁলোকে ৰখা সম্বৰ্ধনা সভাখন উদ্বোধন কৰিবলৈ ইয়ালৈ নিমন্ত্ৰণ জনাইছে। গতিকে তেখেতসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে নাৰীসকলৰ আজিৰ এই বিশেষ দিনটো আমি এইটোৱে ক'ব বিচাৰোঁ, যদিও কোৱা হয় নাৰীৰ সম অধিকাৰ, এতিয়ালৈকে কিন্তু আমি সেই পৰ্যায়টোত যিখিনি বুজিছোঁ, যিখিনি দেখিছোঁ এতিয়ালৈকে হোৱা নাই। আৰু যিসকল মহিলাই, আমি বহু পুৰণি বছৰলৈ উভতি যাব লাগিব, যিসকলে এদিন তেওঁলোকৰ কৰ্ম ঘণ্টা নিৰ্ধাৰণ কৰিবলৈ, তেওঁলোকৰ সমমজুৰিৰ কাৰণে, তেওঁলোকৰ ভোটাধিকাৰৰ কাৰণে ৰাজপথলৈ আহি আন্দোলন কৰিছিলে আৰু তাৰ বিনিময়তে আজি এই দিনটো আমি পাইছোঁ। আমাৰ সমগ্ৰ বিশ্বতে আজি নাৰী দিৱসটো উদযাপন কৰিছে। গতিকে আমি এটাই আহ্বান জনাম, চৰকাৰখনলৈও আজি এই বাকৰিৰ পৰাই মই আহ্বান এটা জনাম, আচলতে আঁচনি নহয়, আমাৰ মহিলাসকলক কৰ্ম সংস্থাপন দিয়ক। আমাক আঁচনি নালাগে, তেওঁলোকে মাহত 1250 টকা আমাক দিছে, কিন্তু প্ৰত্যেক দিনাই যিটো হুৰাহুৰে মূল্য বৃদ্ধি হৈছে, আমি গৃহিণীসকলে আমি প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰিছোঁ এখন ঘৰ চলাবলৈ আমাৰ বহুত এতিয়া দিগদাৰ হৈছে। গতিকে 1250 টকা দিয়াতকে তেওঁলোকে যদি আমাৰ অঞ্চলসমূহত, ভিতৰুৱা অঞ্চলসমূহত একোটা উদ্যোগ স্থাপন কৰি আমাৰ মহিলাখিনিক যাতে সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে কৰি দিয়ে, কৰ্মমুখী যাত্ৰাত তেওঁলোকে সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে আমি মহিলাসকল বেছি উপকৃত হ'ম বুলি মই আজি অনুভৱখিনি ব্যক্ত কৰিছোঁ। আৰু চৰকাৰলৈ এটাই দাবী জনাইছোঁ, আমাক আঁচনি নালাগে, কিন্তু আমাক যিটো কৰ্মমুখী যাত্ৰা সেইটোত আমাক সহায় কৰক, আমাক কৰ্ম সংস্থাপন দিয়ক। আমাৰ নিবনুৱা সমস্যা এতিয়া বাঢ়িছে, গতিকে সেই নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা কৰক। এইখিনি আজি এই বিশেষ দিনটোত মই চৰকাৰলৈ আহ্বান জনাম। আৰু আমি আজি সঁচাকৈ আনন্দিত, এই বাকৰিত ৰাতিপুৱাৰে পৰা উলহ মালহেৰে পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ তৰ্পণ, লগতে আপোনালোকে দেখিছে আমাৰ প্ৰাণৰ শিল্পী অসমৰ ভোটাতৰা জুবিন গাৰ্গদেৱকো আমাৰ ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু আমাৰ
অলপ দিন আগতে আমাৰ এজন জ্যেষ্ঠ সতীৰ্থ আমাৰ মাজৰ পৰা ঘূৰি নহা বাটেৰে তেওঁ গুচি গৈছিলে। আমাক সকলোকে কন্দুৱাই তেওঁ অজান দেশলৈ গতি কৰিছিলে। তেখেতৰো এখন স্মৃতিগ্ৰন্থ ইয়াতে উন্মোচন কৰা হৈছে আৰু লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এটা ৰখা হৈছে আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা আমি মহিলাসকলক মাতি আমি সম্বৰ্ধনাৰ ব্যৱস্থা এটা কৰিছে। সেইখিনি আমি আনন্দিত। বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা মহিলাসকলক মাতি দুআষাৰ বক্তব্য ৰাখি আমাৰ মহিলাসকলক তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা যোগাইছে আৰু এই মহিলাসকলে এই অঞ্চলৰ মহিলাসকলে ইয়াত যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণেও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমি অত্যন্ত সুখী হৈছো আৰু সদৌ শেষত সকলোলৈকে আমি আকৌ এবাৰ